তিয়ক বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ প্ৰাৰ্থী বিকাশ শইকীয়াই প্ৰাৰ্থিত্ব লাভ কৰি সমষ্টিলৈ দিছপুৰৰ পৰা আহি থকাৰ পাছতে এনেধৰণে আজি যোৰহাটৰ চুকাফা সমন্বয় ক্ষেত্ৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত হাজাৰ হাজাৰ লোকে আজি তেওঁক আদৰণি জনাইছে। যিহেতু যোৱা নিশা অসম গণ পৰিষদৰ প্ৰাৰ্থী তালিকা ঘোষণা হ'ল আৰু আগৰ পৰাই ধাৰণা কৰা মতে যি তিয়ক সমষ্টি সেই তিয়ক সমষ্টি বিকাশ শইকীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আৰু বিজেপি মিত্ৰজোঁটৰ আৰু ইতিমধ্যে হাজাৰ হাজাৰ সমৰ্থকে বিকাশ শইকীয়াক এনেধৰণে আদৰি নিয়া পৰিলক্ষিত হৈছে যোৰহাটৰ চুকাফা সমন্বয় ক্ষেত্ৰৰ পৰা। আমি এই মুহূৰ্তত বিকাশ শইকীয়াক যিহেতু সমৰ্থকে আদৰি আনিছে হাজাৰ হাজাৰ সমৰ্থক, ৰাইজে অধীৰ অপেক্ষাৰে বাট চাই আছিলে যে আপুনি কেতিয়া পাবহি আৰু অৱশেষত ৰাইজে হিলদল ভাঙি আহিছে আপোনাক আশীৰ্বাদ দিবলৈ। এই প্ৰথম ৰাইজৰ কিমান চাওক, ৰাইজৰ বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দুয়োটা দলৰ কৰ্মকৰ্তাসকলৰ উৎসাহ দেখি মোৰ যথেষ্ট ভাল লাগিছে আৰু মই যথেষ্টখিনি আনন্দিত শক্তি পাইছোঁ। এই ক্ষেত্ৰত আমাৰ বিশেষভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ দলৰ মাননীয় সভাপতি শ্ৰীযুত অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া কাৰ্যকৰী সভাপতি আজি NDA প্ৰাৰ্থী হিচাপে তিয়কত প্ৰক্ষেপ কৰাৰ বাবে মই কেওগৰাকীকে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ দলীয় কৰ্মকৰ্তা ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দুয়োটা দলৰ কৰ্মকৰ্তাসকলকো মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকে যি ধৰণে মোক মৰম দিছে। আমি আশাবাদী নিৰ্বাচনটোত 9 এপ্ৰিলত হ'ব লগা নিৰ্বাচনটোত আমি দলীয় কৰ্মকৰ্তা দুয়োটা দলৰে সকলোৰে সহযোগত আমি শক্তিশালীভাৱে নিৰ্বাচনটোত অৱতীৰ্ণ হ'ব পাৰিম আৰু আমাৰ বিশ্বাস যে তিয়ক সমষ্টিবাসীৰ ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে। ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দুয়োটা দলৰ লগত আছে আৰু যিহেতুকে ৰাইজ উন্নয়নৰ পক্ষত আছে, গতিকে আমি নিশ্চিতভাৱে তিয়ক সমষ্টিত আমি এটা আশা কৰা ধৰণে ভাল এটা ফলাফল দিব পাৰিম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়ন আৰু বিকাশৰ যি ধাৰা আছে, আজি এই মিত্ৰজোঁটৰ চৰকাৰখন আগন্তুক সময়ত প্ৰায় গঠন হোৱা এক প্ৰকাৰে নিশ্চিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ হ'ব। উন্নয়ন আৰু বিকাশৰ ধাৰাটোত তিয়কক চামিল কৰিবৰ কাৰণে যিহেতু সমষ্টিটো নতুন হৈ পৰিলে, কেনেকুৱা হ'ব আপোনাৰ? নিশ্চিতভাৱে মই কৈছোঁৱেই যে তিয়ক সমষ্টিবাসীৰ ৰাইজ উন্নয়নৰ পক্ষত আছে। আপোনালোকে যদি চায় যে 2016ৰ পৰা 16 নিৰ্বাচনেই হওক 2021 নিৰ্বাচনেই হওক ধাৰাবাহিকভাৱে দুটা কাৰ্যকাল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ অসমত চলি আছে আৰু এই দুইটা কাৰ্যকালত বিশেষকৈ বৰ্তমান যি ধৰণে উন্নয়নৰ যিটো ধাৰা, এই ধাৰাটোক লৈ আমাৰ সমগ্ৰ অসমৰ ৰাইজ সন্তুষ্ট। আমি আশা কৰিছোঁ আমাৰ তিয়ক সমষ্টিবাসীও সন্তুষ্ট আৰু এই আশা লৈয়ে আমি ৰাইজৰ ওচৰত যাম। ৰাইজৰ ওচৰত আমাৰ উন্নয়নমূলক কাম কাজসমূহৰ বিষয়ে আমি অৱগত কৰিম। তেখেতসকল ইতিমধ্যে যথেষ্ট পৰিমাণে অগপই আপোনাক প্ৰাৰ্থিত্ব দিছে যদিও বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী আজি বিজেপিৰ কৰ্মকৰ্তা বিজেপিৰ বিষয়ববীয়াসকলৰ আপোনাৰ তেওঁলোকৰ প্ৰতি বিশেষ আহ্বান? নিশ্চিতভাৱে আমি তেখেতসকলৰ প্ৰতি আহ্বান থাকিব, যিহেতুকে আমি NDA প্ৰাৰ্থী হিচাপে ইয়াত প্ৰক্ষেপ কৰিছে। গতিকে আমি দুয়োটা দলৰ কৰ্মকৰ্তাসকলে আমাক সহযোগ কৰিব লাগিব। ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দুয়োটা দলৰ কৰ্মকৰ্তাসকলে আমাক সহযোগ কৰিব লাগিব। যোৱা সময়বিলাকত আমি তেখেতসকলৰ লগতো ভাৰতীয় জনতা পাৰ্টি কৰ্মকৰ্তাসকলৰ লগতো বা অন্যান্য বিষয়ববীয়াসকলৰ লগতো বিভিন্ন পৰ্যায়ত আমি আলোচনা বিলোচনা কৰি আছোঁ। তেখেতসকলে আমাক সহযোগিতা কৰাৰ আশ্বাস দিছে। আজি এই যি সমাগম দেখিছে, ইয়াতো আমি ভাৰতীয় জনতা পাৰ্টিৰ যথেষ্ট সংখ্যক কৰ্মকৰ্তা ইয়াত উপস্থিত আছে। সকলোৱে আমাক সমৰ্থন জনাইছে। অনাগত দিনতো নিৰ্বাচনটো যিহেতুকে সমাগত, গতিকে সেই সময়খিনিতো আমি সকলোৰে সহযোগত নিৰ্বাচনটো ভালকৈ। এটা কথা যে পৰীক্ষা দিবলৈ যিজন পৰীক্ষাৰ্থী এজনে পৰীক্ষা দিয়াৰ আগত নিজৰ এটা চেল্ফ কনফিডেঞ্চ থাকে যে মই ফাৰ্ষ্ট ডিভিজন পাম, মই লেটাৰ পাম। আপোনাৰ নিজৰ ওপৰত যিহেতু বহুত দিন ধৰি তিয়ক সমষ্টি আমি চুকে কোণে ঘূৰি আছে, আপোনাৰ বিশ্বাস কিমান আছে? নিশ্চিতভাৱে বিশ্বাস আছে যে আমি তিয়ক বিধানসভা সমষ্টিটোত আমি আশা কৰাতকৈ অধিক ভাল ফল দেখুৱাব পাৰিম। এই কথাটো আমি বিশ্বাস আছে আমাৰ, কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দুয়োটা দলৰ কৰ্মকৰ্তাসকল যথেষ্ট মনোবল বৃদ্ধি পাইছে আৰু আমাৰ কৰ্মকৰ্তাসকলে আমাৰ শক্তিৰ আধাৰ। যেতিয়া আমাক সকলো দুয়োটা দলৰ কৰ্মকৰ্তাসকল খুব মুকলি মনেৰে ওলাই আহিছে, নিশ্চিতভাৱে আমি ভবাতকৈ এটা ভাল ফলাফল দিব পাৰিম। সেয়া আছিলে বিকাশ শইকীয়া প্ৰাৰ্থিত্ব পোৱাৰ পিছতে এনেধৰণে হিলদল ভাঙি বিভিন্ন প্ৰান্তৰ পৰা লোক আহিছে আৰু যিহেতু তিয়ক বিধানসভা সমষ্টিটো বৰ্তমান সম্পূৰ্ণৰূপে এটা নতুন সমষ্টি হৈ পৰিলে আৰু যোৰহাটৰ
লগতে পূৰ্বৰ পুৰণীয়া দেৰগাঁও মৰিয়নি তিতাবৰ আদি বিভিন্ন পঞ্চায়ত ইয়াত সংলগ্ন হ'ল আৰু আজি সেই যোৰহাটৰ পশ্চিম যোৰহাটৰ যি চুকাফা সমন্বয় ক্ষেত্ৰৰ কাষৰ সন্মুখৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ৰাষ্ট্ৰীয় ঘাইপথত তেওঁ আহি গুৱাহাটীৰ পৰা পোৱাৰ লগে লগে সমৰ্থকসকলে এনেধৰণে আদৰণি জনোৱা পৰিলক্ষিত হৈছে আৰু বিজেপি অগপ সমৰ্থিত প্ৰাৰ্থী হিচাপে ইয়াতে অগপ বিজেপিৰ সকলো সমৰ্থক আহি এনেধৰণে হাজাৰ হাজাৰ সমৰ্থকে বিকাশ শইকীয়াক এই আদৰণি দিয়া পৰিলক্ষিত হৈছে। এনেধৰণে সমৰ্থকৰ উল্লাস অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী বিকাশ শইকীয়া যিহেতু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে তেওঁক দিয়ক সমষ্টিত দিয়া হৈছে। বৰ্তমানে দিয়ক সমষ্টিত অগপৰ বিধায়িকা ৰেণুকুমাৰ ৰাজখোৱা আছিলে আৰু এই অগপৰ ভেটি হিচাপে পূৰ্বৰে পৰা খ্যাত দিয়ক যিহেতু পূৰ্বৰে পৰা অসম গণ পৰিষদৰ দখলতে আছিলে আৰু এইবাৰো বিকাশ শইকীয়াক অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে থিয় দিয়াৰ পাছতে